বন্ধুসকল আজিৰ আলোচনাৰ বিষয় হৈছে অমিতাৰ বিষয়ে জনাটো। যদি আপুনি সঠিক পৰিমাণৰ অমিতা খায় আপুনি বিভিন্ন ঔষধি উপকাৰ লাভ কৰিব পাৰে, কিন্তু বেছিকৈ অমিতা খাই বা জনমনে অমিতা খালে ইয়াৰ গুৰুতৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে মাত্ৰ 2 মিনিটৰ ভিতৰতে অমিতা খোৱাৰ ঔষধি উপকাৰিতা আৰু ইয়াৰ বিভিন্ন বিপদজনক পাৰ্শ্বক্ৰিয়াৰ বিষয়ে জানি লওঁ আহক। অমিতা পৃথিৱীৰ অন্যতম জনপ্ৰিয় ফল। ইয়াৰ সোৱাদ আৰু গুণগত মানৰ বাবে মানুহে ইয়াক মানে শলাগ লয়। অমিতা খোৱাৰ কিছুমান আচৰিত গুণাগুণ বা উপকাৰিতা আছে, আহক জানি লওক। 1 নম্বৰ, অমিতাই হৃদৰোগৰ পৰা ৰক্ষা কৰে। 2 নম্বৰ, অমিতাই চকুৰ দৃষ্টিত শক্তি সুৰক্ষা দিয়ে। 3 নম্বৰ, অমিতাই হজম শক্তিত সহায় কৰে। 4 নম্বৰ, অমিতাই অৰ্শ কমায় আৰু কৃমিনাশক হিচাপে কাম কৰে। 5 নম্বৰ, অমিতাই বেয়া কোলেষ্ট্ৰল কমায়। 6 নম্বৰ, অমিতাই কেঞ্চাৰ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে। 7 নম্বৰ, অমিতাই চুলিৰ যত্ন লয় আৰু চুলিক সুস্থ কৰি ৰাখে। 8 নম্বৰ, অমিতাই আমাৰ ছালখন মসৃণ আৰু নিৰোগী কৰি ৰাখে। 9 নম্বৰ, অমিতাই ব্ৰণৰ দাগ কমায় আৰু ছাল উজ্জ্বল কৰে। 10 নম্বৰ, ইয়াত প্ৰাকৃতিক আঁহ আৰু ভিটামিন এ, চি আৰু কে যেনে নিয়াচিন, মেগনেছিয়াম, পটাছিয়াম, প্ৰটিন আদি শৰীৰৰ বাবে অতি প্ৰয়োজনীয় পুষ্টিকৰ উপাদানবোৰ থাকে। অমিতা খোৱাৰ অসুবিধা। অমিতাৰ অতিমাত্ৰা খোৱাৰ পাৰ্শ্বক্ৰিয়া হ'ল ছালৰ বিষ, এলাৰ্জি প্ৰতিক্ৰিয়া, জৰায়ুৰ সংকোচন, গৰ্ভপাত, কেৰটনিমিয়া, ছালৰ ৰং সলনি হোৱা আৰু হাতৰ তলুৱা হালধীয়া হোৱা, পেটৰ বিষ, উশাহ লোৱাত অসুবিধা বা হুহুকি অহা, শ্বাস প্ৰশ্বাসৰ সময়ত শব্দ হোৱা আৰু নাক বন্ধ হোৱা। অমিতাই বিটা কেৰটিন থকাৰ বাবে অমিতা অতিমাত্ৰা খালে ছাল কলা হ'ব পাৰে। আজিলৈ ইমানেই, ধন্যবাদ। ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।